কন্যাৰ মৃত্যুৰ ন্যায় বিচাৰি মুখ্যমন্ত্ৰীৰ কাষত দুৰ্ভগীয়া মাতৃ যৌতুকৰ বাবে এইবাৰ প্ৰাণ গ'ল তুজাৰ বিয়াৰ মাত্ৰ কেইমাহমানৰ পিছতেই কন্যাক চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হোৱা দুৰ্ভগীয়া মাতৃয়ে ন্যায় বিচাৰি কাষ চাপিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বান বিভীষিকাৰ মাজতে পৰিয়াললৈ নামি অহা আন এক দুৰ্যোগে শিৱসাগৰৰ নামটি চাৰিআলিৰ কাকতি গাঁৱৰ পুতুল গগৈৰ ঘৰখনত অন্ধকাৰ নমাই আনিছে। পুতুল গগৈৰ কন্যা তুজা গগৈক 2025 চনত যোৰহাটৰ ছটাই অঞ্চলৰ বিচিত্ৰ গগৈলৈ দিছিল বিয়া। পিছে বিয়াৰ পিছৰে পৰা যৌতুকৰ বাবে তুজা গগৈক নানা ধৰণে শাৰীৰিক মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ অসম আৰক্ষীৰ জোৱান বিচিত্ৰ গগৈ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে। যোৱা 2 আগষ্টত ৰহস্যজনক অৱস্থাত মৃত্যু হয় তুজা গগৈ। তুজাৰ পিতৃ মাতৃৰ অভিযোগ অনুসৰি যুৱতীগৰাকীৰ পৰিকল্পিতভাৱে হত্যা কৰিলে জোৱান বিচিত্ৰ গগৈ। মুখ্যমন্ত্ৰীৰ ওচৰতো সেই অভিযোগেই দিলে পৰিয়ালে। শিৱসাগৰ সদৰ থানা ৰিজাৰ্ভত কৰে। মুখ্যমন্ত্ৰীয়ে দিলে তদন্তৰ আশ্বাস। দুৰ্ভগীয়া পৰিয়ালটোৰ দুখৰ কথা শুনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তদন্তৰ আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীৰ আশ্বাসৰ পিছতেই পৰিয়ালটোৰ মাজলৈ কিছু আশাৰ সঞ্চাৰ নামি আহিছে। মোৰ ছোৱালী তুজা গগৈক ছটাই লাদৈগড় ছটাই মানে টেঙৰ চুকৰ বিচিত্ৰ গগৈ আৰু তেওঁৰ পৰিয়ালবৰ্গই তেনেকে মানে শাস্তি দি মানে বহুত শাস্তি দি আৰু যৌতুক প্ৰথা মানে সিহঁতি বিচাৰি তেওঁলোকে মানে তাইক খুব কষ্ট দি লাষ্টত এদিন তেওঁলোকে ধৰি মাৰি পেলালে। আৰু তেওঁলোকে মানে মাৰি পেলোৱাৰ পিছত আমাক মানে থানাই সহযোগ কৰি আমাক মানে খবৰটো দিয়াৰ পিছত আমি তেতিয়াহে গম গৈ পাইছোঁ ছোৱালী তাত নাই থানাত। তাৰপিছতে তেওঁলোকে হেৰিয়লৈ লৈ গ'ল, এই মৰ্গলৈ লৈ গ'লগৈ পোষ্টমৰ্টম কৰিবলৈ। তেতিয়া আমি গৈ পাওঁতে তেওঁলোকক সুধিছোঁ আমি নহাকৈ কিয় লৈ গৈছিলে পোষ্টমৰ্টম কৰিবলৈ। তেওঁলোকে একো উত্তৰ নিদিলে আৰু তেওঁলোকে তাত পৰি থাকোঁতেহে পাইছোগৈ বুলি কৈছে মানে তেওঁলোকৰ আমাৰ ছোৱালীজনী। তাৰপিছতে তেওঁলোকে কৈছে আমি এতিয়া পোষ্টমৰ্টম কৰিলে আমি চাবলৈ বুলি গৈছোঁ, কিন্তু আমাক চাবলৈও নিদিয়ে। পিছত মানে তেওঁলোকে লৈ আমি গুচি আহিলোঁ ঘৰলৈ। পিছদিনা আকৌ গৈছোঁ, যাওঁতে তেতিয়া তেওঁলোকে মানে পাছে খেদিছে। আমি দাহ কৰিবৰ কাৰণে গৈছোঁ আৰু দাহ কৰিবলৈও নিদিয়ে তাত। গোটেই পুলিচ প্ৰশাসনে মানে আগুৰি ধৰিছে আমাক। আমি ঘৰলৈ লৈ আনি আমি শ্মশানত মানে দাহ কৰিবলগীয়া হয়। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সেইকাৰণে লগ কৰিবলৈ গ'লোঁ। লগ কৰি তেওঁক এখন এজাহাৰ দিলোঁ, দি তেওঁৰ ওচৰত এয়াই প্ৰাৰ্থনা আমাৰ যেনে উচিত বিচাৰটো তেওঁ কৰি দিয়ে। তেওঁলোকে সকলো চাম বুলি কৈছে, উচিত বিচাৰ কৰিম বুলি কৈছে তেওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি তেওঁক অনুৰোধ জনাইছোঁ তেওঁ যেন আমাক সোনকালে ন্যায় দিয়ে। আমাক সম্পূৰ্ণভাৱে আশ্বাস দিছে, আপোনাক চিন্তা নকৰিবলৈ কৈছে। আমাৰ মাননীয় বিধায়ক আমাৰ নাজিৰাজন বিধায়ক ময়ূৰ গগৈ ডাঙৰীয়া তেখেতক আমি লগ কৰিবলৈ কৈছে আৰু আমি তাতেই লগ পাই তেখেতক ইতিমধ্যে কৈছোঁ। তেখেতেও আমাক আশ্বাস দিছে কাইলৈ আমি আমাৰ পৰিয়ালৰ মানুহ আমি আপোনাৰ হেৰিয়া ওচৰলৈ যাম, ময়ূৰ গগৈ ওচৰলৈ যাম আৰু আমি পুলিচৰ এই যিটো আমাৰ সন্দেহজনক স্থিতি, সেই স্থিতিটোক লৈ পিনি আমি ভয় খাই পিনি আজি আমি মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত যাবলগীয়া হয়। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।